গতিকে ভাগৱতৰ প্ৰথম স্কন্ধত কি আছে? গুৰুৰ গভীৰ তত্ত্ব, ৰহস্য তত্ত্ব। গুৰুৰ বামপদ হ'ল ভাগৱতৰ প্ৰথম স্কন্ধ। গুৰুৰ বামপদৰ তত্ত্বৰে সৈতে আমি কি ল'ব লাগিব? ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ। শৰণ যেতিয়া সুদৃঢ় আৰু সবল হয় তেতিয়া ভজন হয়। শৰণ আৰু ভজন যি লয় সি ব্ৰহ্মময় হৈ যায়। সেইটো কাৰণে আমি শৰণ ভজন ল'বলৈ ভয় কৰিব নালাগে। জীৱটোক শুদ্ধ কৰাটো আনন্দহে। ভাল বস্তু এটা লোৱাত ভয় কৰা কি কথা আছে? হয়নে বাৰু? আমাৰ জীৱটোক যি সদায় আনন্দৰ ভাগ দিব। ভক্তিহীনসকলৰ ক্ৰোধ আৰু অহংকাৰ বেছি। যিসকল ভক্তিপৰায়ণ হয় তেওঁলোক সদায় আনন্দিত হৈ থাকিব পাৰে। তেওঁলোকৰ লগত ব্ৰহ্মৰ আনন্দ বাস কৰে। সেইটো কাৰণে গুৰুজনাই গোটেই অসম ভূমিতে ভকত ৰচনা কৰিব বিচাৰিছে যে সকলোৱে কৃষ্ণৰ চৈতন্য আনন্দৰ ভাগ লওক। শুনি সব্যসাচী আচন্ত ভৈলন্ত উল্লাসিত জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান দিব। এতিয়া অৰ্জুনে কি কৰিলে? ব্ৰহ্ম হায়কষ্ট জুৰিবৰ কাৰণে গাণ্ডীপ ধৰিলে। গাণ্ডীপ মানেনো কি? ধনুবিলাকৰ নাম আছে। শিৱৰ ধনুখনৰ নাম পিনাক, ৰামৰ ধনুখনৰ নাম মহাধনুষ্য, কৃষ্ণৰ ধনুখনৰ নাম সাৰংগ আৰু অৰ্জুনৰ ধনুখনৰ নাম কি? গাণ্ডীপ। গাণ্ডীপ জীৱই ধৰে, শিৱই পিনাক ধৰে, জগতৰ হৰিয়ে সাৰংগ ধৰে। হয়নে? সাৰংগ মানে হ'ল আত্মা। আত্মাৰ ধনুখন যি ধাৰণ কৰে সেইখন সাৰংগ। কাৰ? চক্ৰপাণীৰ। এই আত্মাৰ ধনুত যিজন সদায় শৰণাপন্ন হৈ আত্মাৰ আনন্দক যিজনে পান কৰে সেই ধনুখনৰ নাম পিনাক। এইখন ধনু শিৱৰ। আত্মাৰ আনন্দক যি সদায় পান কৰে, আত্মাৰ আনন্দ আৰু সাৰংগৰ সাৰ তত্ত্ব যি বাস্তৱত কৰি দেখায় সেই ধনুখনৰ নাম হ'ল গাণ্ডীপ। সেই ধনুখনৰ নাম হ'ল গাণ্ডীপ। অৰ্জুনে প্ৰতিজ্ঞা কৰা আছে, মোৰ গাণ্ডীপক যদি কেনেবাকে কোনোবাই নিন্দা কৰে তেতিয়াহ'লে মই তাক বধ কৰিম। শৈল্য পৰ্বত কৃষ্ণই লৈ গ'ল অৰ্জুনক আঁতৰাই। দুৰ্যোধনৰ ওচৰত যুধিষ্ঠিৰৰ সন্মুখ হ'ল কোন? কৰ্ণ। কৰ্ণই ধনুখনেৰে যুধিষ্ঠিৰৰ ডিঙিত লগাই গোটেই দিনটো লটি ঘটি কৰি ফুৰিলে। কৰ্ণই কুন্তিক বাক্য দিয়া আছে, বধ কৰিলে অৰ্জুনকে কৰিম, ধৰ্মৰাজ যুধিষ্ঠিৰক মই কেতিয়াও ক্ষতি নকৰোঁ। কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰে বৰ লাজ পালে। ঘূৰি অহাৰ লগে লগে অৰ্জুনক কি বুলি ক'লে যে প্ৰত্যুষতে তই আজি ওলাই গৈ কি কাম কৰিলি? সূতৰ নন্দনে আজি মোক ধনুখন লগাই গোটেই দিনটো ডিঙিত জোকাৰি মোক অপমান কৰিলে। দে ভীৰু, দে দলিয়াই, অকামিলা গাণ্ডীপ তোৰ প্ৰয়োজন নাই। ধৰ্মৰাজ যুধিষ্ঠিৰে কি কৰিলে? দে ভীৰু, দে দলিয়াই, অকামিলা গাণ্ডীপ তোৰ প্ৰয়োজন নাই, কৃষ্ণ লগত আছে। লগে লগে ধনুষৰ জুৰিবলৈ ললে কোনে? অৰ্জুনে। গাণ্ডীপক অপমান কৰিলা অবোধ, লোৱাতেনে পুৰস্কাৰ নিম্নম নিষ্ঠুৰ। কৃষ্ণ সখা লগত আছিলে। কৃষ্ণই কৈছে ক্ষান্ত হোৱা অৰ্জুন। ডাঙৰ কথা এইখিনি আমি জানিব লাগিব। ক্ষান্ত হোৱা অৰ্জুন ধৰ্মৰাজ যাৰ পিতৃতুল্যতাৰ সেই মহাগুৰু নাহি নেলাগে পালিব তব সত্য অংগীকাৰ।
এই ধৰ্মৰাজ তোমাৰ পিতৃগুৰু, তোমাৰ জ্যেষ্ঠ, সেইজনক বধ কৰি তুমি ধৰ্ম ৰক্ষা কৰিব নালাগে। অৰ্জুনে কৈছে কি উপায় আছে হে কেশৱ, তুমি যি উপায় দেখুৱা মই তাকে কৰিম, বোলে তুমি আত্মত্যাগ কৰা। কিমান ডাঙৰ সিদ্ধান্ত। জ্যেষ্ঠজনক যদি কেনেবাকে আমি অপমান কৰিব লগা হয়, তেতিয়াহ'লে তাৰ পৰিৱৰ্তে আমি দেহ ত্যাগ কৰাই ভাল। মহাভাৰতে দিয়া শিক্ষা। কি কৰিলে? অৰ্জুনে লগে লগে অগ্নি নিৰ্মাণ কৰিবলৈ ল'লে। অগ্নি নিৰ্মাণ কৰি অগ্নিত প্ৰৱেশ হ'বলৈ অৰ্জুন লওঁতেই ভগৱান কৃষ্ণই তেওঁক থাপ মাৰি ধৰিলে। শান্ত হোৱা অৰ্জুন, প্ৰতিজ্ঞা ৰক্ষাৰো আছে এক বিকল্প উপায়। যিটো উপায় ইয়াতকৈও শ্ৰেষ্ঠ তুমি সেইটো কৰা। কৃষ্ণই দেখাইছে কাক? ভকতক। যিটো উপায় এটাতকৈ শ্ৰেষ্ঠ তুমি সেইটো কৰা। বোলে মই কি কৰিম কেশৱ? তুমি আত্মশ্লাঘা কৰা। যদি তুমি আত্মশ্লাঘা কৰা, তোমাৰ আত্মহত্যাতকৈও ডাঙৰ পাপ হৈ যাব। হে কৃপালু বাপ সমস্ত, নিজৰ প্ৰশংসা কৰাতকে জগতত মহাপাপ একো নাই। কৃষ্ণই কৰি দেখাইছে সেইটো কাৰণে অৰ্জুনৰ দ্বাৰা। অৰ্জুনে তেতিয়া কি কৰিলে? মই এই অৰ্জুন মধ্যম পাণ্ডৱ, মই এই কৃষ্ণৰ সখা, মই এই প্ৰতিহত কৰিছিলো কাক? শিৱক। আৰু শিৱক মই প্ৰতিহত কৰি মই শিৱৰ পৰা লাভ কৰিছিলো পাশুপাতস্ত্ৰ। মই এই জয় কৰিছিলো গন্ধৰ্বসকলক। গন্ধৰ্বক জয় কৰি মই মোৰ ভাতৃ দুৰ্যোধন দুঃশাসনক মুক্ত কৰি আনিছিলো। মই এই জিনিছিলো কুৰুক্ষেত্ৰৰ যুদ্ধত। অনন্যভাৱে আত্মশ্লাঘা কৰিলে। আৰু আত্মশ্লাঘা কৰি কৰি অৰ্জুন কৃষ্ণৰ চৰণত বাগৰি পৰিলে। এই কৃষ্ণৰ চৰণত যেতিয়া বাগৰি পৰিলে, কৃষ্ণই যেতিয়া অৰ্জুনক দাঙি পেলাই কৈছে, তোমাৰ ভিতৰত যিমান পাপ আছিলে আত্মশ্লাঘাৰ যোগেদি মই সন্মুখত কৃষ্ণ থাকোঁতেই মই সকলো বাহিৰ কৰি লৈছো। গতিকে উপদেশী লোক হওক কৃষ্ণত সন্মুখ। ভাগৱতৰ পদত আমাক এই কথা দিছে। এ মহাবলে ৰাগী ব্ৰহ্মাষ্টক লাগি খেপিলন্ত বৰ জবান হে ব্ৰহ্মাণ্ডু লৰিল হে পৰিল ব্ৰজত হে বজৰ যেন সন্ধান দুয়ো ব্ৰহ্ম বান ভৈলয়ে কথান যেন সূৰ্য বনি দুই। ব্ৰহ্মবান কি? অস্ত্ৰমান আসক্তি গুণময় অস্ত্ৰ। অৰ্জুনৰ নিৰ্গুণ নিৰাকাৰ আত্ম অস্ত্ৰ। এই আত্ম অস্ত্ৰতে স্থিতি লৈ আছে কি? গুণময় বস্তুবিলাকে। দুইটা বস্তুক এক কৰি দিলে কি হয়? সি জীৱ হয়। দুইটাক পৃথক কৰি দিলে কি হয়? ঈশ্বৰ তত্ত্ব প্ৰকাশ পায়। সেইটো কাৰণে ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব। ক'ত দেখাইছে? ভাগৱতৰ প্ৰথম স্কন্ধতে দেখাইছে। হে ৰাম হে মাধৱে বুলন্ত হে দেখি উক সখী মিলিল ক্ষয় প্ৰজাৰ হে কৃষ্ণৰ বচনে হে অষ্টকতে খনে হে কৰিলা বীৰে সংহাৰ দ্ৰোণীক দেখিয়া খেদিয়া ধৰিলা যেন হৰিণ কবাঘে আলগায় আনি
ৰথত পেলাইলা বিপক্ষক মহাৰাগে। ডাঙৰ তত্ত্বটো হ'ল কি? নিৰ্গুণ অস্ত্ৰত কোষ নাথাকে, নিৰ্গুণ অস্ত্ৰত অহংকাৰ নাথাকে, কিন্তু অৰ্জুনৰ লগত কোষটো এতিয়াও আছে। কোষটো যদি থাকে, কোষটো হ'ল পাপ, পাপটো হ'ল গুণময় বস্তু। সেইটো কাৰণে কোষটোক কি কৰিব লাগিব? অক্ৰোশ কৰিব লাগিব। যদি অৰ্জুনৰে অক্ৰোশ নাহে, তেতিয়াহ'লে কাৰ আহিব? অৰ্জুন কি? অৰ্জুন আমাৰ জীৱটো। আমি প্ৰত্যেকেই অৰ্জুন, আমি জীৱৰূপী ঈশ্বৰৰ অংশ। কোনো অসমান নহয়, সকলো সমান। কাৰো চকু তিনিটা নহয়, প্ৰত্যেকৰে দুটা, হয়নে বাৰু? কাৰো নাক দুটা নহয়, প্ৰত্যেকৰে এটা। গতিকে ঈশ্বৰ দৃষ্টিৰে আমি কোনো অসমান নহয়, কিন্তু অসমানটো আমাৰ দৃষ্টিত আছে। কি দৃষ্টিত আছে? আমি প্ৰকৃতি আৰু পুৰুষত ভেদ দেখো। ভাগৱত শাস্ত্ৰৰ আশ্ৰয় ললে ভগৱন্ত কৃষ্ণৰ চৰণৰ তত্ত্ব আমি যদি হৃদয়ংগম কৰিব পাৰো, প্ৰকৃতি আৰু পুৰুষত ভেদ দেখা নেযাব। প্ৰকৃতি পুৰুষ দৈৰ নিয়ন্তা ধব সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। পৰম বান্ধৱ কৃষ্ণই সকলোকে ধৰি আছে, প্ৰকৃতিৰ ৰূপেৰে স্ত্ৰী আৰু জীৱ ৰূপেৰে পুৰুষ। গতিকে আমি কোনো পুৰুষ নহয়। এই জগতলৈ যে আমি আহিলো, প্ৰত্যেকে প্ৰকৃতিহে। আমি নিজকে পুৰুষ বুলি যদি উফাইদাং মাৰো, এইটো আমাৰ অজ্ঞান। আমি সকলো প্ৰকৃতি। কিয় প্ৰকৃতি? প্ৰকৃতিৰ তত্ত্বটোক আমি চিনি পোৱা নাই। প্ৰকৃতিৰ তত্ত্বটো ঈশ্বৰে ক'ত দিছে? ভাগৱতৰ ৩য় স্কন্ধ সৃষ্টি ৰহস্যত অকণমান দিছে, আৰু ৫ম স্কন্ধত অকণমান ঈশ্বৰ তত্ত্বত এই কথাটো দিছে, আৰু ক'ত দিছে? একেবাৰে ১২ স্কন্ধত দিছে প্ৰকৃতিৰ তত্ত্বটো। কিন্তু গীতাত ক'ত দিছে? গীতাত ২য় অধ্যায়ত দিছে। গীতাত ক'ত দিছে? গীতাত ৯ম অধ্যায়ত দিছে। গীতাত ক'ত দিছে? গীতাত ৩য়দশ অধ্যায়ত দিছে। এই প্ৰকৃতিৰ তত্ত্বটো ঈশ্বৰে দিছে। কি বুলি দিছে? যে প্ৰকৃতিৰ ভাগ হ'ল দুটা, এটা হ'ল পৰা প্ৰকৃতি আৰু এটা হ'ল অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি হ'ল গুণময়। এই জগতত যিমান বস্তু আমি চকুৰে দেখিছো, যিবিলাক এদিন নিশেষ হয়, এয়া পৰা প্ৰকৃতি। অপৰা প্ৰকৃতি হ'ল জীৱ, কীট পতংগ মানৱ সকলোৰে লগত থকা যি ঈশ্বৰৰ অংশ জীৱ, এই জীৱ হ'ল পৰা প্ৰকৃতি। আৰু এই দেহবিলাক হ'ল কি? এই দেহবিলাক হ'ল অপৰা প্ৰকৃতি। সেইটো কাৰণে আমি কোনো পুৰুষ নহয়। আমাৰ লগত দেহ আছে পৰা প্ৰকৃতি, আমাৰ লগত জীৱ আছে অপৰা প্ৰকৃতি। এই পৰা আৰু অপৰা প্ৰকৃতিৰ যিজন নিয়ন্ত্ৰক, সেই নিয়ন্ত্ৰক হ'ল আত্মা কৃষ্ণ। সেইটো কাৰণে পৰম পুৰুষেই পুৰুষ। পৰম পুৰুষৰ তত্ত্বতে জীৱ চৈতন্য হৈ থাকে। সেইটো কাৰণে এতিয়া আমাক পদে কি বুলি ক'লে? যে বান্ধৱ কোন? কৃষ্ণ। কৃষ্ণক অৰ্জুনে প্ৰদক্ষিণ কৰিছে। বোলে কিয়? তোমাক এনেকে পোৱাটো কিমান জনমৰ সাধনাৰ বল। তোমাক যে মই শৰণ ললো, তোমাক যে মই ভজিলো, তুমি পৰমাত্মা বুলি মই যে বুজিলো, মই যে তোমাৰ চৰণ পাইছো, মোৰ কিমান জনমৰ পুণ্যৰ ফল। গতিকে হে কৃষ্ণ, মই বাৰে বাৰে তোমাৰ কাষতেই ঘূৰি থাকিম। কৃষ্ণকটো চুব নোৱাৰে, চুলে কি হ'ব? যি কৃষ্ণক চুবলৈ যাব সি ছাই হৈ যাব। কৃষ্ণক যদি কেনেবাকৈ কোনোবাই চুবলৈ যায়,
তেতিয়াহ'লে ছাই হৈ যাব, কাৰণ তেওঁ অগ্নিতকৈও বেছি উত্তাপিত। এই অগ্নিক তেওঁ কি কৰে, মহাযোগ আচৰণৰ দ্বাৰা অগ্নিক তেওঁ প্ৰশমিত কৰি ৰাখে। সেইটো কাৰণে তেওঁৰ নামটো কি, যোগেশ্বৰ। সমস্ত যোগীসকলৰো তেওঁ ঈশ্বৰ, সমস্ত অগ্নিক তেওঁ অধীন কৰি ৰাখিব পাৰে। সেইটো কাৰণে তেওঁ হ'ল যোগেশ্বৰ। যোগেশ্বৰক কি কৰিলে, মধ্যম পাণ্ডৱ অৰ্জুনে প্ৰদক্ষিণ কৰি আছে। কি বুজালে, ঐ আমাৰ এই দেহটোৱে সদায় কৃষ্ণকে প্ৰদক্ষিণ কৰি আছে। এই পৃথিৱীখনেও 24 ঘণ্টাত নিজৰ কক্ষপথত নিজক এপাক ঘূৰাই কাক, সূৰ্যক প্ৰদক্ষিণ কৰি আছে, কৃষ্ণ সূৰ্যক। প্ৰতিটো বস্তুৱেই আত্মা কৃষ্ণকে প্ৰদক্ষিণ কৰে, তাকে বুজাইছে। আমি ক'ত ঘূৰি আছো, আমি সংসাৰৰ ভৱ এই মায়া সমুদ্ৰত উপঙি আছো। এই মায়া সমুদ্ৰত উপঙি থকা জীৱবিলাকে প্ৰদক্ষিণ কৰিব লাগিব ক'ত, কৃষ্ণৰ চৰণৰ চৌপাশে। সেইটোকে আমাক ভাগৱত শাস্ত্ৰই দেখাইছে। কেতিয়া, বিপদত পৰিলেই নহয়, সম্পদতো কৃষ্ণক স্মৰণ কৰিব লাগিব। এ 4 হাত ভৰি এক ঠাই কৰি, এ বান্ধিলন্ত টানি, এ নকাটি দিজক এ লৈ যান্ত টানিয়া, কুপিলন্ত পানী। কৃষ্ণক খং কৰিছে, কাক, অৰ্জুনক। আচলতে কৃষ্ণক খং কৰে জানো, নকৰে। কৃষ্ণ সদায় হাঁহি থাকে। এই খংটো কপট। কাক কৰি দেখাইছে, অৰ্জুনক কৰি দেখুৱাইছে। কিয় খং কৰি দেখুৱাইছে, বোলে তোমাৰ অজ্ঞানটো দেখি মোৰ খং উঠিছে এইবাৰ। কি অজ্ঞান, অৰ্জুনে অশ্বত্থামাক 2টা হাত আৰু 2টা ভৰি একেলগ কৰি বান্ধি দিলে। সুধিছে কেলে বান্ধিছা, তুমিতো ইয়াক শিৰচ্ছেদ কৰিম বুলি কৈছিলা। বোলে নহয় কেশৱ, বোলে কি, ইয়াক মই দ্ৰৌপদীৰ আগত বধ কৰিম। ইমান অৰ্জুনৰ মনত প্ৰতিশোধ আছে, হয়নে? কৃষ্ণই জানে তোমাৰ ভাৱ যিটো তুমি সেইটো কৰিব নোৱাৰা। তুমি যিটো ভাবিবা সেইটো নহয়ও। মই তোমাৰ ভগৱান, যিটো কৰিলে তোমাৰ কুশল হ'ব, মংগল হ'ব, গোটেই জগতে তোমালৈ চাই থাকিব, মই সেইটো কৰাম। এতিয়া অশ্বত্থামাকনো অৰ্জুনে কিয় বধ কৰিম বুলিও বধ কৰিব নোৱাৰা হ'ল। অৰ্জুনক এইটো কাৰণে কৃষ্ণই চাই হাঁহিছে যে তুমি ইমান অজ্ঞানী বুলি মই গম পোৱা নাছিলো। বোলে কি, তুমি ভকত, মই ভগৱান। আমাৰ চৰণৰ ধূলিত কেৱল পুণ্য থাকে। আমাৰ চৰণৰ ধূলি এই ৰথখনত পৰি আছিলে, তুমি তাক কিয় অশ্বত্থামাক উঠাই দিলা? পুণ্যৰ স্পৰ্শ কোনে পাই গ'ল? অশ্বত্থামাই পাই গ'ল। যিখন ৰথত কৃষ্ণ আৰু অৰ্জুনৰ চৰণৰ ধূলি পৰি আছিলে, সেইখন ৰথত হাত ভৰি বান্ধি অশ্বত্থামাক উঠাই দিলে। অশ্বত্থামা পাপমুক্ত হৈ গ'ল। যিমান পাপ কৰিছিলে সকলো পাপৰ পৰা মুক্ত হৈ গ'ল। এতিয়া কৃষ্ণই হাঁহিছে, ইয়াক আৰু তই এতিয়া বুজিব নোৱাৰ। গতিকে অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱে বা যদি সমস্ত অৱস্থা আছে পায়। কমল লোচন যিটো সুমৰে তাৰেখে শুদ্ধ, বাহিৰে ভিতৰে হুৱে কায়া। অশ্বত্থামাই বান্ধৰ ভিতৰত থাকিও কৃষ্ণ আৰু অৰ্জুনৰ ধূলিৰ স্পৰ্শ যেতিয়া দেহত পালে, অশ্বত্থামাই কৈছে, হে কৃষ্ণ, তোমাৰ পবিত্ৰ চৰণৰ মই ধূলি পালো। কিয় পালো? পঞ্চ পাণ্ডৱৰ পুত্ৰকেইটাক বধ কৰাৰ কাৰণে।
এই পঞ্চ পাণ্ডৱৰ পুত্ৰকেইটাক যদি মই বধ নকৰিলোহেঁতেন তোমাৰ অমৃতময় চৰণৰ ধূলি স্পৰ্শ মোৰ এই পাপুময় দেহত কোনোদিন নালাগিলেহেঁতেন। হে কৃষ্ণ, তুমি সকলোতে সম। ভাবিছিলো তুমি মোক পিতৃক অন্যায় দৃষ্টিৰে চোৱা বুলি, ভাবিছিলো দৰিদ্ৰ ব্ৰাহ্মণৰ সন্তান অশ্বস্থমাকো তুমি অনুগ্ৰহ নকৰা বুলি, কিন্তু মই বুজি গলো বোলে কি তোমাৰ চৰণৰ ধূলিৰ স্পৰ্শ পাবৰ কাৰণেই তুমি মোক এজন দুৰ্দান্ত আতংকবাদী বনাইছিলা। কি বুজিলে? কৰ্তা হল কৃষ্ণ। কৃষ্ণই যিটো কৰে সেইটো হল সত্য। আমি সেই সত্যটোক আশ্ৰয় ল'ব লাগিব। সেইটো কাৰণে কৃষ্ণৰ শৰণ মানে সত্যত আশ্ৰয়। কৃষ্ণৰ শৰণ আৰু ভজন লোৱাজনৰ এই জগতত কেতিয়াও কোনো শত্ৰু থাকিব নোৱাৰে। অশ্বস্থমাক ৰথত যেতিয়া উঠাই ললে আৰু কি কৰিলে, এটা দ্ৰৌপদীৰ ওচৰলৈ লৈ যাব। অশ্বস্থমাই কান্দিছে। মোৰ দৰে মহাপাপীজনে কৃষ্ণ আৰু অৰ্জুন উঠি অহা এই ৰথখনত মই উঠিবলৈ কেতিয়াও পাব নালাগিছিলে। যিখন ৰথ বাসুদেৱে চলাইছে, এই বাসুদেৱ উঠা ৰথখনত মোক কিয় অৰ্জুনে উঠাই দিলে? অৰ্জুন মোৰ শত্ৰু নহয়, অৰ্জুন মোৰ মিত্ৰ। ভাবি ললে, আত্ম অনুশোচনা আহি গল। এই মোৰ বিকাৰীবিলাকৰ যিটো শিৰোমণি আছে, এই শিৰোমণিটোৱে ইয়াৰ কাৰণে দাঁড়ি, এই জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ, যদি তোমাৰ মোৰ প্ৰতি কৃপা আছে, এই আসক্তিৰ শিৰোমণিটো তুমি কটাই দিবা অৰ্জুনৰ দ্বাৰা। গতিকে আমি প্ৰত্যেকেই অস্বস্থমা। অস্বস্থমাৰূপী লোভ মোহ কামভোগ দম্ভ দেশ অহংকাৰৰ এই আসক্তিৰ শিৰোমণিটো আমাৰ শিৰত সদায় জিলিকি আছে। আমি চোৱা নাই, আমি দেখা নাই। যদি কৃষ্ণক শৰণ লওঁ, কৃষ্ণক বজো, কৃষ্ণৰ গুণনামৰ যশ যদি আমি শ্ৰৱণ কীৰ্তন কৰো, অৰ্জুনৰূপী জীৱৰ শক্তিৰ দ্বাৰা ঈশ্বৰ কৃষ্ণৰ দৃষ্টিত এই আসক্তিৰ শিৰোমণিটো ছেদন হৈ যাব। ভাগৱতৰ প্ৰথম স্কন্ধ। অস্বস্থমাৰ শিৰোমণিকাৰ এনেই দিয়া নাই, তত্ত্বগত অৰ্থত দিছে। আমাৰ ভিতৰত বহি থকা অস্বস্থমাজনৰ শিৰোমণিটো যাতে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ভকতৰ সংগতেই আমি যাতে ছেদন কৰি ল'ব পাৰো, এই আত্মশুদ্ধিৰ অনুশোচনাৰ ভাৱ আমাৰ মনত যাতে সদায় থাকে, সেইটো কাৰণে ভাগৱত কি বৈকুণ্ঠৰ কল্পদেৱ। এ কেনে অংগীকাৰ কৰা নষ্ট ভষ্ট, এ হুয়া তুমি মহাবীৰ, এইটো পুতবধি এ অধম দ্বিজক, কৃষক নক তাহিৰ, এ কুধে আৰকত হে আখি অৰ্জুনৰ, নেদিলা একো সিদ্ধান্ত, এ দ্ৰৌপদীৰ আগে এ দুৰ্জন দ্বিজক, ঢুকুচা পেলা ইলন্ত। চাৰিটা হাতবোৰ একেলগে পেলাই থোৱাই আছে, হয়নে? অস্বস্থমাই ভাবিছে মই এতিয়া জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। বোলে কিয়? কৃষ্ণৰ চৰণৰ ধূলি পালো, মই মুক্ত হৈ গলো। এতিয়া আৰু মোক জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। এতিয়া মোৰ মান সন্মানৰো কোনো প্ৰয়োজন নাই। কি কৰিলে? কুলবধূ দ্ৰৌপদীৰ চৰণত ঠেকেচকে পেলাই দিলে বান্ধি থোৱা অস্বস্থমা। এ লাজে অস্বস্থমা হে মাথা নুতুলন্ত, এ পশু যে নয়াছে পৰি, এ দেখে অন্ধকাৰ, এ বান্ধ ৰচুতত, ভাঙি যায় অহা ত ভৰি, এ মৃতক পুতক এ সুমৰি কান্দন্তে, এ আচন্ত দ্ৰুপ দজিও,
এই গৌতমী পুত্ৰৰ এই অৱস্থা দেখিয়া অন্তৰীক্ষ ভয় লজিও। যেতিয়া দ্ৰৌপদীৰ সন্মুখত হাত ভৰি বান্ধি অশ্বত্থামাক যেতিয়া পেলাই দিলে, দ্ৰৌপদীয়ে হিয়া ঢেকুৰি কান্দিবলৈ ললে। অৰ্জুনে ভাবিছে চাগে নিজৰ পুত্ৰকেইটালৈ মনত পৰিছে। নিজৰ মৃত পুত্ৰলৈ মনত পৰি দ্ৰৌপদীয়ে কন্দা নাই যে গুৰুমাতা দ্ৰৌপদীয়ে গুৰুমাতা গৌতমীয়ে এই পুত্ৰটোৰ এনে অৱস্থা যদি দেখা পায় তেতিয়াহ'লে কি হ'ব এতিয়া? অৰ্জুনক অস্ত্ৰ শিক্ষা দি যুদ্ধত নিপুণ কৰা দ্ৰোণাচাৰ্যৰ ভাৰ্যা গৌতমীয়ে যদি নিজৰ একমাত্ৰ পুত্ৰটোক তেওঁৰ এই শিষ্য অৰ্জুনে এনেদৰে হাতে ভৰিয়ে বান্ধি এনেকুৱা অৱস্থা কৰিছে বুলি কেনেবাকে গম পাবলৈ হয়, গুৰুমাতাই প্ৰাণ ত্যাগ কৰিব। অৰ্জুন কি হ'ব? অৰ্জুন নাৰী হত্যাৰ পাপত পৰি যাব। দ্ৰৌপদীয়ে কি ভাবিলে? দ্ৰৌপদীয়ে কান্দিছে যে মোৰ পুত্ৰ মৰিলে মৰিলে, কিন্তু গুৰুমাতাৰ পুত্ৰটোৰ এই অৱস্থা মই কেতিয়াও চাব নোৱাৰো। এই হাহাকাৰ কৰি গুৰুৰ পুত্ৰক অপনামিলা পা চুই মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধা জুই। দ্ৰৌপদী পাগলৰ নিচিনা হৈ গৈছে, হাহাকাৰ কৰিছে। অৰ্জুনক খাতিৰ কৰি বাহুত জোকাৰি জোকাৰি কৈছে, হে স্বামী, ইয়াৰ বান্ধ খুলি দিয়া, ইয়াৰ বান্ধ খুলি দিয়া, যিমান পাৰে সোনকালে খুলি দিয়া, মই বৰ কষ্ট পাইছো, মই এই দৃশ্য কেতিয়াও চাব নোৱাৰো। আৰু কৃষ্ণই কি কৰিছে? মিচিক মিচিক হাঁহি আছে। এই কৃষ্ণই সদায় কিয় হাঁহি থাকে? এফালে জ্ঞান দেখি সিফালে অজ্ঞান দেখি। দ্ৰৌপদীৰ দিব্য জ্ঞানত ভগৱান কৃষ্ণ সন্তুষ্ট। সেইটো কাৰণে কৃষ্ণই হাঁহিছে, বোলে কি মই ক্ষমাৰ মূৰ্তি কৃষ্ণ। এই কথা দ্ৰৌপদীয়ে জানিছে। কোনে জনা নাই? অৰ্জুনে জনা নাই। গতিকে ভাৰ্যা যদি কেনেবাকে বেয়া হবলৈ হয়, স্বামী কিন্তু ৰসাতললৈ যাব। সেইটো কাৰণে ভক্তিপৰায়ণ কোন? দ্বিজৰ ভাৰ্যাসকল। ভাগৱতৰ 10ম স্কন্ধত দেখাইছে। ভক্তিপৰায়ণ কোন? বৃন্দাবনৰ গোপীসকল। ভাগৱতৰ 10ম স্কন্ধত দেখাইছে। আমাৰ এটা বিশ্বাস আছিলে স্বামীয়ে ভজিলেহে উদ্ধাৰ হয়। নহয়, ভজিব লাগিব ভাৰ্যাই, উদ্ধাৰ হ'ব স্বামী। সেইটো কাৰণে যি ভজে এক কৃষ্ণক সেইগৰাকীহে ভাৰ্যা। কৃষ্ণৰ বাহিৰে বেলেগক ভজাজন কেতিয়াও ভাৰ্যা নহয়। দ্ৰৌপদীয়ে কেৱল কৃষ্ণক ভজে। যেতিয়া তেওঁক বিবস্ত্ৰ কৰিবলৈ লোৱা হৈছিলে, তেতিয়া তেওঁ দুহাত দাঙি কেৱল কৃষ্ণক কৈছিলে, এই 5জন স্বামীয়ে মোৰ সন্মান ৰক্ষা কৰিব নোৱাৰে, হে কেশৱ, মোৰ আত্মসন্মান তুমি ৰক্ষা কৰা। ভগৱান কৃষ্ণই কি হলে? বোলে মইতো নিৰাকাৰ ঈশ্বৰ, নিৰ্গুণ ঈশ্বৰ, তোমাৰ আত্মসন্মান ৰক্ষা কৰিবৰ কাৰণে মই আকৌ এটা নতুন ৰূপ ল'ম। বোলে কি? তোমাৰ দেহৰ বস্ত্ৰ মই হ'ম। কৃষ্ণ কি? কৃষ্ণ হল পীতাম্বৰ। গোটেই জগতৰ জীৱবিলাকক আত্মাৰূপত পৰিধান কৰি থকা পীতবস্ত্ৰ আছে ভগৱান কৃষ্ণৰ। দ্ৰৌপদীয়ে কেৱল কৃষ্ণক শৰণ ললে, কেৱল কৃষ্ণক কাতৰভাৱে প্ৰাৰ্থনা কৰিলে। এই দুষ্ট দুঃশাসনৰ দুৰ্বুদ্ধিৰ কবলৰ পৰা আৰু দুৰ্যোধনৰ অহংকাৰৰ পৰা, হে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ, আজি তুমি মোক ৰক্ষা কৰিব লাগিব। মোৰ 5জন স্বামীও মোক ৰক্ষা কৰিব পৰা নাই। গতিকে কৃষ্ণই সেইবাৰ কি ললে? বস্ত্ৰৰ অৱতাৰ ললে। বস্ত্ৰ ৰূপ। পৃথিৱীত সকলো বস্ত্ৰ শেষ হয়, কৃষ্ণৰ আত্মবস্ত্ৰ কোনেও শেষ কৰিব নোৱাৰে। সেইটো কাৰণে আত্মশুদ্ধি।
বৰ বেছি বিলাসী কাপোৰ পিন্ধি জাহিৰ কৰিবলৈ চাব নালাগে দ্ৰৌপদীক সেই অৱস্থা কৰিছিলে হয়নে বাৰু গতিকে আত্মসুখৰ আনন্দতকৈ ডাঙৰ আনন্দ এই জগতত নাই ভগৱান কৃষ্ণই দ্ৰৌপদীৰ ক্ষমাৰ মাজত প্ৰৱেশ হৈ এই দুষ্ট বুলি ভবা এই ব্ৰাহ্মণৰ পুত্ৰক কি কৰিলে প্ৰাণ ৰক্ষা কৰিলে ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ বামপদ গুৰুৰ বামপদত থাকে সমস্ত ক্ষমাৰ শক্তি তাক প্ৰকাশ কৰি দেখুৱাইছে সেইটো কাৰণে প্ৰথম শ্ৰেষ্ঠ গুণ ক্ষমা দ্বিতীয় শ্ৰেষ্ঠ গুণ দয়া তৃতীয় শ্ৰেষ্ঠ গুণ হ'ল প্ৰেম আৰু চতুৰ্থটো হ'ল ভক্তি 4 নম্বৰতে ভক্তি গতিকে প্ৰথম দয়াশীল দ্বিতীয়তে ক্ষমাশীল তৃতীয়তে কৃষ্ণৰ প্ৰেম আৰু চতুৰ্থতে ভক্তি এই ভক্তিৰ চৈতন্য স্বৰূপ ভাগৱতৰ প্ৰথম স্কন্ধত এই অশ্বস্থমাৰ দ্বাৰা দ্ৰৌপদীৰ দ্বাৰা অৰ্জুনৰ দ্বাৰা জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই নিজেই চৈতন্য ৰূপত প্ৰকাশ কৰিছে হে দ্ৰৌপদীৰ হেন এ হৃদয় এ দেখিয়া যত মহন্ত এ সাধু সাধুপতি ধন্য ধন্যমতী এ বুলি হবে সন্ত এ পুত্ৰ বধি দিজ হে আহাংকু খমিলা এ নমিলা হাত মিমাও এ তোমাৰ সমান এ শান্তি নেদেখিব এ কৰিলা হেন হৰিনাম হে ৰাম 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 হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আমাক আচলতে আসন এৰিবলৈ আজ্ঞা কৰিব লাগে কিন্তু আজি আমি আপোনালোকৰ পৰা আজ্ঞা বিচাৰিব লগা হৈছে যিহেতু আমি ইয়াৰ পৰা এতিয়া দিখৌমুখলৈ যাব লাগিব নগ'লেই নহ'ব বাপজনা আমিতো পঢ়িবলৈ আগ্ৰহী কিন্তু আমি কালিও 4 ঘণ্টা অনুষ্ঠান কৰিছোঁ তাৰ আগদিনাও 3 ঘণ্টা অনুষ্ঠান কৰিছোঁ তাৰ আগদিনাও 3.5 ঘণ্টা অনুষ্ঠান কৰিছোঁ এতিয়াও আপোনালোকৰ ইয়াত এই 2 ঘণ্টা কৰিলোঁ আৰু অহাকালি আৰু 5 ঘণ্টা কৰিব লাগিব গতিকে ঈশ্বৰে জীৱক শক্তি কমকৈ দিছে গতিকে ভাগৱত অমৃত পান কৰি থাকিলে এই অমৃতৰ তৃষ্ণা কেতিয়াও কাৰো নকমে আমি আপোনালোকক অৱমাননা কৰিব বিচৰা নাই আমি আপোনালোকক ভগৱান স্বৰূপ বুলি ভাবি আমি সেৱা জনাইছোঁ বাপজনা আজ্ঞা কৰক আমি তাৰমানে বাক্যত বান্ধ খাই আছোঁ দায়িত্ব আৰু কৰ্তব্যত বান্ধ খাই আছোঁ গতিকে আপোনালোকৰ আজ্ঞা হওক এয়াই ভগৱানৰ পৰীক্ষা নহয়নে বাৰু এই শুনা সামাজিক জন এই যথা জগন্নাথ কথা এ তথা পুণ্য তীৰ্থৰ নিবাস ও সেইখিনিৰ গুণস্থান ও তৈতে সিজে যজ্ঞদান এ হৰিহুন্ত তথাতে প্ৰকাশ এ জানি শুনা কৃষ্ণ কথা এ জন্ম নকৰা বৃথা এ সমস্ত শাস্ত্ৰৰ হে সাৰ
এ কৃষ্ণ কথা পরিহৰি ফুৰৈ আন কৰ্ম কৰি এ সিটো চিন্তে আপোনাৰ ৰমাৰ এ জান নাম মাতে তৰি হেনয় বান্ধৱ হৰি এ কৰি আছা হিয়াত নিবাস এ তাংক কৰি অনাদৰ অধময় বোধনৰ এ কৰয়ান কৰ্ম তবি এ শনিয়াত মাৰৈ গাধি পিন্ধৈ গলে কাছ কান্ধি ও কাছতে আচন্ত হে মহাৰ এ হাতৰ অমৃত তেজী মৰৈ যেন বিষভুঞ্জি এ ভৈল সেহি পতংগ ৰতাৰ এ সাধৈ মহা সৰ্বসিদ্ধি এ ভকতৰ নৱনিধি এ মাধৱৰ অৰুণ চৰণ এ শৰণলৈ উকতা এ নিতে হুঁয়ায়ুপাত এ যদ্যপিও নেদেখা মৰণ এ এৰা মানস বেধানা এ নামক গলত বান্ধা এ মৰণ সম্বল ৰি নাম এ নমৰা বিষয় ভুলে কৃষ্ণৰ কিং কৰে বোলে এ ঘুষি মুখ দায়েৰা মৰাম হৰিনাম ৰাম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মূল সংস্কৃতৰ পৰা এই ভাগৱতৰ প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ পদবন্ধে নিবন্ধন কৰিছে। তৃতীয় স্কন্ধৰ অনাদিপাতন গুৰুজনাই কৰিছে। অষ্টম স্কন্ধৰ অলপ কৰিছে আৰু একাদশ দ্বাদশ সম্পূৰ্ণ কৰিছে। দশমৰ মাত্ৰ শেষৰ চোৱাহে তেখেতে বিষ্ণু ভাৰতীক দিছে। সমস্ত দশম গুৰুজনাই নিজে কৰিছে। গতিকে সেইজনা মহান গুৰুৱে ভাগৱতৰ পদ নিবন্ধন কৰি ভাগৱতৰ পদৰ পৰা আমি উপদেশ হিচাপে কি আৰ্হি ল'ব লাগে সেইখিনি ঘোষণা কৰি থৈ গৈছে। গতিকে ইয়াত আমি কৰিব লগা একোৱেই নাই, গুৰুজনে সকলো কৰি থৈ গৈছে। আমি কেৱল এটাই কৰিব লাগে, বোলে কি আমি সকলো একেলগ হৈ এই হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব লাগে। গুৰুজনাই কেৱল আমাক সেইকণেই কৰিবলৈ থৈ গৈছে, বাকী সমস্তখিনি গুৰুজনাই কৰি থৈ গৈছে। এতিয়া উপদেশৰ আৰ্হি আমাক ক'লে কি যে শুনা সামাজিক জন যথা জগন্নাথ কথা। সামাজিক মানে সমাজত থকাও হয়, সামাজিক মানে সপোন চাই শুই থকাও হয়। এতিয়া সামাজিক বুলি গুৰুজনাই এতিয়া কোনটো অৰ্থ কৰিছে আমিনো কেনেকে জানিম বাৰু, হয়নে বাৰু? কিন্তু আমি নিজে ভাবিছো আমাক কওঁতে চাগে সেই সপোন চাই শুই থকাজনক কৈছে নেকি, যে সংসাৰৰ মায়াময় মোহময় এই মিছা সপোনটোকে চাই ভুল গৈ থকা হে সমাজ, হে জগত, এবাৰমান মনত পেলোৱাচোন। কি কথা? জগতৰ স্বামী জগন্নাথৰ কথা। কি বুলি?
তথা পুণ্য তীৰ্থৰ নিৰ্বাহ। এই জগন্নাথৰ কথা য'ত শ্ৰৱণ কীৰ্তন হয় সেই তীৰ্থখনক এবাৰ মনত পেলোৱা হয়নে? আজি আমি মনত পেলাব লগা হোৱা নাই। গুৰুজনাই ৰচনা কৰা সেই তীৰ্থৰ জলত আমি আজি স্নান কৰিছোঁ। গুৰুজনাই আমাক যি তীৰ্থৰ দিছে এই তীৰ্থৰ জলত আমি কি কৰিছোঁ? আমি প্ৰত্যেকে আজি স্নান কৰিছোঁ। কিহেৰে স্নান? এই ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তনেৰে এই পুণ্য তীৰ্থত আজি আমি প্ৰত্যেকে স্নান কৰিছোঁ। সেয়েহে নিৰ্গুণ স্থান তৈত সিজে যজ্ঞদান। এই জগতৰ হৰিয়ে আমাক যে দিছে এই দেহটো গুণময়, কিন্তু এই নামঘৰখন নিৰ্গুণ। দেহটো গুণময়, নামঘৰ নিৰ্গুণ, কি কথা হয়নে? যদি বেলেগ নাম হলেতেন গুণময় হলেতেন, নামটো নামঘৰ, সেইটো কাৰণে নিৰ্গুণ। বোলে কিয়? ভগৱানৰ নাম নিৰ্গুণ। য'ত নামৰ চৰ্চন হয়, কৰ্ষণ হয়, তেতিয়াহ'লে সেই স্থানো নিৰ্গুণ। গতিকে আজি এইখন গুণময় ঠাই নহয়, ইয়াৰ নিৰ্গুণ নিৰাকাৰ হৰিৰ তীৰ্থ। ইয়াত কি সাধন হয়? আমি কৰিব বিচৰা যজ্ঞ, আমি কৰিব বিচৰা দান। যজ্ঞ জীৱনৰ কৰ্ম, দান জীৱৰ সদ্গতি। কিন্তু এই হৰি কীৰ্তন পৰমাত্মাৰ সন্তুষ্টি আৰু আত্মাৰ সদ্গতি। ডাঙৰ কথা। হৰিৰ শ্ৰৱণ কীৰ্তন ধৰ্মত আমাৰ জীৱৰ সদ্গতি লাভ হয়, দেহটো শুদ্ধ হয়, আত্ম ঈশ্বৰ কৃষ্ণৰ সান্নিধ্য লাভ কৰা যায়। জানি শুনা কৃষ্ণ কথা জন্মক নকৰি বৃথা। এবাৰ আপোনালোকে আজি ঘৰত গৈ ভাবি চাবচোন। আমি আপোনালোকক উপদেশ দিয়া নাই, অনুৰোধে কৰিছোঁ। মাত্ৰ ৰাতি শুবৰ সময়ত 5 মিনিট সময় ভাবি চাব যে হে জগতৰ হৰি, তুমিতো মোক কেৱল তোমাক ভজিবলৈকে আনিছিলা। তুমিতো মোক এই জগতলৈ আনিছিলা কেৱল তোমাক ভজিবলৈ, তোমাক সেৱা কৰিবলৈ, তোমাক উপাসনা কৰিবলৈ, আৰু তুমি মোক কিহত লগাই দিলা? 5 মিনিট সময় ৰাতি শুওঁতে সদায় ভাবিবলৈ অভ্যাস কৰিব যে তুমি মোক আনিছিলা এই জগত সভাত তোমাক ভজিবৰ কাৰণে, তোমাক উপাসনা কৰিবৰ কাৰণে, তোমাৰ চৰণৰ আশীৰ্বাদ ল'বৰ কাৰণে, আৰু তুমি মোক গোটেই দিনটো আজি কিহত লগাই ৰাখিলা? হয়নে? জয়দ্ৰথক এদিনৰ বৰ দিছিলে। কি এদিনৰ বৰ দিছিলে? বোলে এদিন তুমি গোটেই দিনটো তুমি অপ্ৰতিহত হৈ থাকিবা। যিমান বলৱান যোদ্ধা থাকে সেইদিনাখন তোমাক পৰাভূত কৰিব নোৱাৰিব। গতিকে আমাৰ সন্মুখতো জয়দ্ৰত বহি আছে। এই জীৱটো অভিমন্যু ৰূপী এই জীৱটো কি হৈছে? জীৱন বেহুত সোমাই আছে। সন্মুখত সংসাৰৰ মায়া মোহৰ এই জয়দ্ৰথজনক আমি খাৰাকে থৈ দিছো। বোলে কি? সেইদিনাখন ভীমেও প্ৰতিহত কৰিব নোৱাৰে। ভীম কি? আমাৰ আত্মবুদ্ধি। এই আত্মবুদ্ধি যেতিয়ালৈকে প্ৰকট হৈ থাকে তেতিয়ালৈকে ঈশ্বৰ বুদ্ধিবিলাক আহি থাকে। কিন্তু সেইদিনা জয়দ্ৰথ কি হৈ থাকিলে? অপ্ৰতিহত হৈ থাকিলে। বোলে কিয়? বেহুত সোমাই আছে অভিমন্যু। এই অভিমন্যুক বেহুত বহুৱাই লৈ সুমুৱাই লৈ সন্মুখত জয়দ্ৰথক যে কৃষ্ণই ৰাখি থৈছে, আমাক বুজাইছে এইটো। বোলে কি? মোৰ কৃষ্ণক যাতে তোমাৰ স্মৰণ নহয়, মোৰ কৃষ্ণক যাতে তোমাৰ উপাসনা নহয়, তোমাৰ জীৱনক জড় কৰি জয়বিলাকক বিধা কৰি জয়দ্ৰথ কৰি কৃষ্ণৰ জয় জয়কাৰ ঘোষণা কৰিবলৈ মই তোমাক নিদিওঁ। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন
প্ৰত্যেক জীৱকে এই আত্মশুদ্ধিৰ ৰাস্তাটো দি দিছে বোলে কি তোমাৰ জীৱনৰ দুৱাৰ মুখত কোনোদিন যাতে জয়দ্ৰত খাৰা হ'ব নোৱাৰে দৈৱকী নন্দন কৃষ্ণই যাতে তোমাৰ গৃহত সদায় প্ৰৱেশ হয় হয়নে বাৰু গতিকে আমি একান্ত চিত্তে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ এই জীৱনটো সফল হ'ব প্ৰশ্নও হ'ব পাৰে যে সদায়নো ভাগৱত কথা কৃষ্ণ কথা সুধিবলৈ ক'ত পাম ঐ আপোনালোকৰ ইয়াত ভাগৱত কৈছো এইটো মোবাইলত ৰেকৰ্ড কৰি আছো নে নাই নিপেন শইকীয়া ইউটিউব চেনেলত আজি 3 বছৰ দিন ধৰি ভাগৱত নাম ঘোষা অথবা কীৰ্তন ঘোষা এদিনো বন্ধ হোৱা নাই আমি এইটো সংকল্প লৈছো যে জগতত কিবা পুণ্য কৰিব পাৰো নে নোৱাৰো কোনোবাই নিপেন শইকীয়া ইউটিউব চেনেল চাই নে নাচাই নাজানো হে দৈৱকী নন্দন কৃষ্ণ তোমাৰ চৰণৰ সেৱা কৰিবৰ কাৰণে এই গণমাধ্যম সমাজ মাধ্যম আৰু এই মেনুৱেল মাধ্যম যিমান আছে সকলোবিলাকতে তুমি আমাক সুযোগ আৰু সুবিধা দিবা গতিকে কৃষ্ণ কথাৰ ভাগ যদি কেনেবাকে কোনো জীৱই যদি কেনেবাকে পায় সেই জীৱ জন্ম জন্মান্তৰৰ পাপৰ পৰা মুক্ত হয় পুণ্য ইউটিউবত শুনিলেও হ'ব কাৰণ কথাখিনি চেনেলটোহে নিপেন হয় যা কথাখিনি ভাগৱতৰ কথা গীতাৰ কথা এতিয়া আমাৰ ভিডিঅ' কি হৈছে 24 ঘণ্টাত আগতে প্ৰায় 5,000 মান মানুহে চাই এটা অপপ্ৰচাৰ চলাই দিলে বোলে এইজন সংঘৰ নহয় এইজন বোলে সংঘৰ নহয় গতিকে এখেতৰ ভিডিঅ' নাচাব সেইটো কাৰণে আজিকালি 500-600 মানেহে চায় আমি ভিউ বাঢ়িবৰ কাৰণে ভিডিঅ' দিয়া নাই মনত ৰাখিব আমি সংঘ সমাজ সত্য আমি ক'তো ভেদ ৰখা নাই আমি গুৰুজনাৰ সেৱকে হ'ব পৰা নাই আমি ক'ত সোমাব লাগিছে হয়নে বাৰু একান্ত চিত্তে যদি দৈৱকী নন্দন কৃষ্ণৰ চৰণ যদি সেৱা কৰাৰ সুযোগ আৰু সুবিধা পাইছো তেতিয়াহ'লে আমাক স্থান নালাগে মান নালাগে হয়নে একান্তভাৱে কৃষ্ণৰ চৰণত আমি ঠাই পালেই হ'ব কিন্তু আপোনালোকক অনুৰোধ কৰিছো এই নিপেন শইকীয়া চেনেল ছাবস্ক্ৰাইব কৰিব ইয়াত ভাগৱতৰ কাহিনী কোৱা নহয় ইয়াত ভাত কেনেকৈ ৰান্ধিব লাগে কেনেকৈ খাব লাগে সেইবোৰ শিকোৱা নহয় ইয়াত ভাগৱতৰ কথা লৈ পেলাই মিঠা মিঠা কথাৰে মায়াৰ আভুৰা ভৰা জাল ৰচনা কৰা নহয় নিপেন শইকীয়া ইউটিউব চেনেলত ভিউ কমি যাওক কিন্তু কেৱল তত্ত্ব কথা কোৱা হয় তত্ত্বৰ বাহিৰে কোনো বেলেগ কথা ইয়াত কোনোদিন প্ৰকাশ কৰা হোৱা নাই যেহেতু আমি এইটো ব্ৰত হিচাপে লৈছো হয় গুৰুজনাই যিটো পৰিৱেশ পাইছিলে সেইটো পৰিৱেশ যদি কেনেবাকে এতিয়া থাকিলেহেঁতেন গুৰু ধৰ্ম নাথাকিলেহেঁতেন গুৰুজনা জগত গুৰু য'ত যাই নিজৰ মহিমা নিজে প্ৰকাশ কৰিব পাৰে ঈশ্বৰৰ সমস্ত শক্তি তেওঁৰ লগত আহিছিলে ৰজা প্ৰজা সকলোৱে তেওঁক হিংসা কৰিছিলে কিন্তু পাৰিলে জানো নোৱাৰিলে কিয় নোৱাৰে শংকৰ স্বৰূপে হৰি নিজৰ হৰি নিজৰ অংশত অৱতাৰ লৈছে কিন্তু গুৰুজনাই কিমান কৃপা কৰিলে গোটেই অসমীয়া জাতিক এক কৰি দিছে গোটেই অসমীয়া জাতিক এক কৰি দিছে জাতি ভেদ নাইকিয়া কৰি দিছে হয়নে আজি সংঘৰ লগত 40 লাখ পৰিয়াল আছে 40 লাখ পৰিয়ালত এখন আকাশৰ তলত এক কৃষ্ণদেৱ সেৱা কৰিবলৈ সুবিধা দিয়াটো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহিমা হয়নে বাৰু গতিকে আমিও সেই আদৰ্শৰে অনুপ্ৰাণিত আমি নিজকে সংঘৰে এজন সেৱক বুলিহে ভাবো পৃথক বুলি নাভাবো
কাৰণ গুৰুজনাৰ অনুষ্ঠান মানে আমাৰ সকলো অসমীয়াৰ অনুষ্ঠান। এই অনুষ্ঠানে বহুত সংস্কাৰ দিছে, শুদ্ধ ভকত ৰচনা কৰিছে, গুৰুজনাৰ আদৰ্শক গোটেই বিশ্বৰ দৰবাৰত তুলিবলৈ যত্নপৰ হৈছে, মানে বাৰু। গতিকে এই আদৰ্শৰে আমি সকলো অনুপ্ৰাণিত হোৱাটো উচিত। বাপজনা, আপোনাৰ প্ৰশ্নৰ উত্তৰ যথাযথ হ'ল নে নহ'ল নাজানো, কিন্তু আপোনালোকক আমি এবাৰ নিবেদন কৰিছোঁ, আমাৰ কিন্তু একদম খাটাং উঠিব সময় হৈছে। জলদি ৰাখা আহক, মই যাব লাগিব, মোৰ 2টা বজাত মই পাওঁ, ৰাতিপুৱা একো খোৱাই নাই মই আজি। হ'ব দিয়ক, 1টা বজাত দিছে মোক ঘৰ গৈ 2টা বাজি বগম দিছে ন, মই তাত ৰাতি যাওঁতে 9টা বাজি দেই, বেয়া নাপাব দেই।